নমস্কাৰ, আজি মই আপোনালোকলৈ মচুৰ দাইলৰ ৰেচিপি এটা লৈ আহিছোঁ। মচুৰ দাইলটো সকলোৱে বনাই খায়। আপোনালোকে এবাৰ বনাই খাওক, বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মচুৰ দাইল বনাবলৈ এবাটি মচুৰ দাইল ভালদৰে ধুই এইদৰে লৈ লৈছোঁ। এয়া মই ডাঙৰ আলু এটা এইদৰে কাটি লৈছোঁ টুকুৰা টুকুৰকৈ। ডাঙৰ বিলাহী এটা এইদৰে কাটি লৈছোঁ আৰু ডাঙৰ পিঁয়াজ এটা এইদৰে মিহিকৈ কাটি লৈছোঁ। ইয়াত মই কেঁচা জলকীয়া দুটা দি দিম। এয়া দুখিলা তেজপাত দি দিছোঁ। সোৱাদ অনুযায়ী এয়া মই নিমখ দি দিছোঁ। জোখমতে হালধি গুড়ি দি দিব। এয়া মই জোখমতে হালধি গুড়ি দি দিছোঁ। এচামুচ ৰেড চিলি দি দিছোঁ। আপোনালোকৰ হিচাপত দি দিব। এতিয়া মই ইয়াতে 2 চামুচ জোখত মিঠাতেল দি দিছোঁ। এয়া মই বেছি নহয় 2 চামুচ জোখত দি দিছোঁ। আপোনালোকে এইদৰে বনাব, মাছ মাংসলৈও মনত নপৰিব। এতিয়া গোটেইখিনি মই ইয়াতে কেৰাহীখনতে ভালদৰে এইদৰে সানি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে গোটেইখিনি এইদৰে সানি ল'লোঁ। মই গেছত কেৰাহীখন এতিয়া দি দিছোঁ। প্ৰথমতে গেছত আপোনালোকে নিদিব, গোটেইখিনি ভালদৰে সানি ল'ব। এতিয়া মই গেছত উঠাই দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাইছোঁ। এইখিনি মই অলপ ভাজি ল'ম। ভালদৰে বিলাহীখিনি সিজি যোৱালৈ এইখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি মই বিলাহীখিনি ভালদৰে সিজি যোৱালৈ এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে, বিলাহীখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াতে দি দিম পানী। দালি আপোনালোকৰ যিমানখিনি লাগে সিমান দিব, আৰু পানীটো আপোনালোকক যিমানখিনি লাগে সিমানখিনি জোখত। এয়া মই গৰম পানী দি দিছোঁ। এইখিনি মই ভালদৰে দালিখিনি সিজালৈ উতলাই লওঁ। এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিম। এয়া উতলিব লৈছে। এইখিনি মই ভালদৰে সিজি যোৱালৈ উতলাই ল'ম। এয়া দেখিছেনে, দালি ভালদৰে সিজি গৈছে। আলুখিনিও চাই ল'ম। এয়া দেখিছে, আলুখিনিও ভালদৰে সিজি গৈছে। এইদৰে চালে ভাঙি এইখিনি এতিয়া মই এইদৰে গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এইপিনে আকৌ গেছত কেৰাহী এখন দি দিছোঁ। ইয়াত মই এয়া 2 চামুচ জোখত মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি লওঁ। এয়া তেল ভালদৰে গৰম হৈছে। ইয়াত মই শুকান জলকীয়া 3টা দি দিছোঁ। এচামুচ জোখত এয়া জিৰা দি দিছোঁ। গোটা জিৰাটো দি দিছোঁ। এইদৰে আপোনালোকে দালিটো বনাব। দালি নোখোৱাজনেও খাব। আপোনালোকে এইদৰে বনাই চাব। এয়া মই ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি দি দিছোঁ। এয়া পিঁয়াজখিনি অলপ ভজা যাওঁতে এতিয়া মই ইয়াতে 2টা কেঁচা জলকীয়া আৰু এচামুচ আদা আৰু নহৰু এইদৰে দি দিছোঁ। এইখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব। এয়া মই আদা, নহৰু, পিঁয়াজ গোটেইখিনি মই ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে, পিঁয়াজ, আদা, নহৰু গোটেইখিনি ভালদৰে ভাজি ল'ব। এতিয়া লগে লগে মই দাইলত দি দিম। এইদৰে
দি দিছোঁ। আৰু মই 2 মিনিট সময় এইখিনি উতলাই ল'ম। ইয়াত মই মেগী মছলা দি দিম। পেকেটটোৰ আধা দি দিম। আপোনালোকে এইদৰে দি দিব। বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে দালিটো সকলোৱে বনায়ে এবাৰ এইদৰে বনাই খাওক। আৰু 1 মিনিট সময় এইখিনি উতলাই ল'লে মোৰ দালি ৰেডি হৈ যাব। এয়া দেখিছেনে? এয়া মোৰ দালি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে কেঁচা ধনিয়া অলপ দি দিছোঁ। এতিয়া গেছ অফ কৰি নমাই ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়। মচুৰ দাইলটো সকলোৱে বনাই খায়ে। এবাৰ এইদৰে আপোনালোকে বনাই খাওক। মচুৰ দাইল নোখোৱাও খাব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।